অসমৰ মুখ্যমন্ত্ৰীগৰাকী কথাৰ চহকী, তেওঁ কথা বেছিকৈ কয়, কাম নকৰে। হয়, এইদৰে এতিয়া ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়াই অভিযোগ আনিছে আৰু লগতে অখিল গগৈ ডাঙৰীয়াই কয় যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ লগত নিউজ চেনেলসমূহ লৈ কেৱল নিজৰ কথাসমূহ প্ৰচাৰ কৰি থাকে। বৰ্তমান অসমৰ যি ভয়াৱহ বান পৰিস্থিতি, বানৰ যি বিভীষিকা, এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ কাৰ্যালয়ত বহি যি ধৰণে বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ ল'ব লাগিছিল, তেওঁৰ যি কাৰ্যক্ৰমণিকা হ'ব লাগিছিল, এইসমূহ নকৰাৰ অভিযোগ ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে আনিছে। আমি আপোনালোকক দেখাইছো, চাওক, এয়া শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ। অখিল গগৈ ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰীগৰাকীক কৈছে যে আপুনি কেৱল ফটো সেশন কৰি থাকিলে নহ'ব, কেৱল পানীত নামি ফটো উঠি ৰাইজৰ চিম্পেথি আদায় কৰি থাকিলে নহ'ব, ৰাইজৰ সহানুভূতি লৈ থাকিলে নহ'ব। আপুনি প্ৰকৃতাৰ্থত মুখ্যমন্ত্ৰী হিচাপে অসমৰ যি দায়িত্ব আপুনি পালন কৰিব লাগে, আপোনাৰ কাৰ্যালয়ত বহি আপুনি কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমৰ বান পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে যিসমূহ ৰাস্তা বানে উটুৱাই লৈ গৈছে, যিসমূহ মথাউৰি বানে উটুৱাই লৈ গৈছে, ৰাইজৰ যি ক্ষয় ক্ষতি, এই সমস্যাসমূহ আপুনি উপলব্ধি কৰিব লাগিছিল আৰু সমস্যা সমাধানৰ কাৰণে আপুনি নিৰ্দেশ দিব লাগিছিল। কিন্তু আপুনি এতিয়া সেই কামসমূহ নকৰি কেৱল কথা ক'বলৈ ধৰিছে, কথা বেছিকৈ কৈছে, কাম কৰা নাই। গতিকে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে এই ধৰণে কিছু অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ আনিছে আৰু লগতে কৈছে যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল ফটো সেশন কৰি আছে, কেৱল ফটো উঠি আছে আৰু ফটো উঠি তেখেতে ৰাইজৰ চিম্পেথি আদায় কৰি আছে। গতিকে ৰাইজে কথাবোৰ ভাবক। অখিল গগৈ ডাঙৰীয়াই যি ধৰণে অসমৰ শেহতীয়া বান পৰিস্থিতি, যি ভয়াৱহ পৰিস্থিতি, ৰাইজৰ যি দুৰ্দশা, এই সন্দৰ্ভত তেখেতে ৰাইজৰ মাজত গৈ যিখিনি অনুভৱ কৰিছে আৰু এই অনুভৱখিনি তেখেতে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে। আমি আপোনালোকক দেখাই আছো যে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক কটাক্ষ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীক কৈছে যে ফটো কমকৈ উঠক, কথা কমকৈ কওক, কাম কৰক। আজি কেন্দ্ৰীয় চৰকাৰৰ পৰা আপুনি কিয় একো আনিব পৰা নাই অসমৰ কাৰণে? কেৱল প্ৰধানমন্ত্ৰীক এটা ফোন কৰিয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দায়িত্ব সামৰিলে নেকি? এনেধৰণৰ কেতবোৰ প্ৰশ্ন আহিছে, অখিল গগৈ ডাঙৰীয়াই কৰিছে। গতিকে অসমৰ ৰাইজে বিচাৰ আৰু বিশ্লেষণ কৰক যে অখিল গগৈ ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰীগৰাকীক যি প্ৰশ্ন কৰিছে, যি দাবী জনাইছে, অসমৰ বান পৰিস্থিতি সমস্যাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৰিব লাগে, কি কৰিলে ভাল হয়, এই কথাখিনি অখিল গগৈ ডাঙৰীয়াই কৈছে। গতিকে আপোনালোকে আমাক মতামতৰ জৰিয়তে জনাওক আৰু চাওক অখিল গগৈ ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰীগৰাকীক কেনেধৰণে প্ৰত্যক্ষ কৰিছে, কি দাবী জনাইছে। মানে অসমৰ মুখ্যমন্ত্ৰীজন মুখ চহকী, অসমৰ মুখ্যমন্ত্ৰীজনে কথা বেছিকে কয়, কামত কম আছে। অসমৰ মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছো যে আপুনি এনে সেলফি তুলি, আপুনি এনে ফটো সেশন কৰি থাকি একো লাভ নাই। আপুনি অকণমান পানীত থিয় হৈ এনে বাৰম্বাৰ আপুনি এনে কেইটামান ফটো উঠাই মানুহৰ পৰা এতিয়া চেণ্টিমেণ্ট লৈ লাভ নাই। আপোনাৰ চৰকাৰৰ কাৰণে মানুহ বিধ্বস্ত হৈছে। গতিকে এই মুহূৰ্তত আপুনি অফিচত বহি যি নিৰ্দেশ দিব লাগে সেই নিৰ্দেশ দি আমাৰ বানপীড়িত ৰাইজক প্ৰকৃত অৰ্থত উদ্ধাৰ আৰু সাহায্য প্ৰদান কৰিবৰ কাৰণে আৰু বান বিধ্বস্ত এলেকাবিলাক পুনৰ মেৰামতি কৰিবৰ কাৰণে দাবী উত্থাপন কৰিব।